একেবাৰে কম সময়তে আৰু একেবাৰে কম খৰচতে একো নোহোৱাকৈ এনেকৈ আচলতে ঘৰতে যদি স্বাস্থ্যকৰ কেইটামান জেলেপি বনাই খাব পাৰোঁ আৰুনো কি লাগিছে। পূজাৰ বতৰত জেলেপি খোৱাৰ মাদকতা সুকীয়া নহয় জানো। মোৰ দৰে আপোনালোকে বাৰু কোনে কোনে জেলেপি খাই ভাল পায়। যদিও মিঠা খোৱাটো বৰ্তমান সময়ত এইটো বয়সত অকণমান বেয়াই হৈ গৈছে, তথাপিও কিন্তু জেলেপিৰ মুখ এৰিব নোৱাৰোঁ দেই। সেইকাৰণে ঘৰতে বোলো জেলেপি বনাম বুলি বহুত দিনৰ পৰা আশা এটা কৰি আছিলোঁ। চেষ্টাহে কৰিছোঁ মাত্ৰ, ভাল হৈছে বুলি নকওঁ, কিন্তু সোৱাদটো পিছে ভালেই হৈছিলে। তাকে বোলো আপোনালোককো শিকাই দিওঁ, যদি আপোনালোকে বিচাৰে আপোনালোকেও বনাই খাব পাৰিব। বলকচোন কেনেকৈ বনালোঁ আপোনালোকক দেখুৱাওঁ। 1 কাপ চেনি আৰু তাতে 1 কাপ পানী দি পেলাই মই প্ৰথমতে উতলাই লৈছোঁ। উতলাই মানে একেবাৰে কম সময় উতলাইছোঁ, চেনিখিনি গলি যোৱালৈকে। এইটো হৈছে গিটছৰ জেলেপিৰ এটা মানে মিক্স হয়, সেইটো লৈ আহিছিলোঁ আৰু সেই তাৰে আধা দিছোঁ, ভয়ে ভয়ে দিছোঁ আধা। তাৰপিছত অলপ অলপকৈ পানী দি পেলাই মই গুলি গৈছোঁ। এতিয়া পানীখিনি বহুত বেছি পৰিমাণে দি ল'লে আচলতে ইয়াৰ মিশ্ৰণটো মই বনাবগৈ নোৱাৰিম বুলি ভাবিয়ে কম কমকৈ দিছোঁ, আৰু কম কমকৈ দিয়াৰ কাৰণে মোৰ সুবিধা এইটোৱে হ'ল, তাত মানে দিয়াৰ লগে লগে মিশ্ৰণটোত অলপ অলপ গুটি বান্ধি যায়। সেইকাৰণে ধুনীয়াকৈ ভাঙি ভাঙি মই বহুত সময় ফেটিছোঁ এনেকৈ। তাৰপিছত আৰু অকণমান দিওঁ, আকৌ ফেটোঁ। এনেকৈ ফেটি ফেটি এটা খুব ধুনীয়া মানে কনচিষ্টেঞ্চিলৈ আনি লৈছোঁ। আপোনালোকে চাই গ'লে গম পাব। যদি আপুনিও ভাবিছে এইবাৰ পূজাৰ বতৰত ঘৰতে জেলেপি বনাই খাম বুলি, তেতিয়াহ'লে আপোনালোকে এই মিশ্ৰণটো আনিবলৈ যদি বেয়া পায়, তেতিয়াহ'লে বেচন ল'ব। বেচনৰ লগতে আপোনালোকে যদি ইনষ্টেণ্ট বনাব বিচাৰে, তেতিয়াহ'লে তাতে এটা ইনোৰ পেকেট দি দিব আৰু কনচিষ্টেঞ্চিটো এনেকৈয়ে ৰাখিব। দেখিলেই নহয় এতিয়া কেনেকুৱা কিমান পনীয়া কৰিব লাগিব, এয়া চাওক। মই এতিয়া জেলেপিৰ পেকেটটোৰ লগত এটা জেলেপিৰ বনোৱা টেমাও মানে ফ্ৰী পাইছিলোঁ দেই আৰু তাতে ভৰাই লৈছোঁ। আপোনালোকে এটা পাইপিং বেগ ল'ব, পাইপিং বেগটোত ধুনীয়াকৈ অকণমানিকৈ ফুটা এটা কৰি পেলাই এই মিশ্ৰণটো ভৰাই ল'ব। এতিয়া কেৰাহীখন পাতি অকণমান তেল দি দিব লাগিব। আপোনালোকে তেলৰ সলনি ঘিউ দিব পাৰে। মোৰ ঘিউ নাছিলে কাৰণে তেলেই দিলোঁ। হাতখন বৰকৈ অহা নাই, মানে জেলেপিৰ পাকটো দিব পৰা নাই, তথাপিও চেষ্টা কৰি গৈছোঁ দেই। মানে মই এনেকৈ নতুন নতুন কিবাবোৰ বনাই পেলাই ভাল পাওঁ, আৰু যিটো সময়ত যিটো বস্তু নহয় জানো আৰু এনেকৈ মানুহজনে ভাল পোৱা বা ল'ৰা ছোৱালীয়ে ভাল পোৱা কিবা এটা ঘৰতে বনাই দি পেলাই খোৱাৰ আমেজটো আচলতে সুকীয়া নহয় জানো। চবৰে বেলেগ বেলেগ ভাল লগা আছে, মোৰো ভাল লগাবোৰ বেলেগ বেলেগ। সেইকাৰণে এনেকৈ বনাই থাকোঁ আৰু আপোনালোককো অকণমান অকণমান আইডিয়াবোৰ দিবলৈ চেষ্টা কৰোঁ। আৰু একেবাৰে কম জুইত মচমচীয়াকৈ ভাজি লোৱাৰ পিছত মই চেনিপানীত 20 ছেকেণ্ডৰ কাৰণে তিয়াই থৈ দিছোঁ। চেনিপানীখিনি ঠাণ্ডা হৈছে বাৰু। তাৰপিছত দেখিছেই নহয় কিমান মচমচীয়া হৈছে, উঠাই আনোতেই ভাগি ভাগি গৈছে। আৰু এনেকৈ গোটেইখিনি পুৰি ল'লোঁ। বহুত বেছি জেলেপি নোলাল বাৰু, তথাপিও এবাৰলৈ হৈ যাব। এইখিনি জেলেপিয়ে মোৰ ওলালে। আৰু এনেকুৱা ধৰণৰ সৰু সৰু ভিডিঅ' লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ। আজিলৈ ইমানেই, ধন্যবাদ।